নমস্কাৰ বন্ধু বান্ধৱীসকল, কলিয়াবৰীয়া একাডেমীলৈ তোমালোকক স্বাগতম জনাইছোঁ। এককৰ ঘৰত 5 থকা সংখ্যাবিলাকৰ বৰ্গ কেনেদৰে উলিয়াই তাকে তোমালোকক দেখাবলৈ বিচাৰিছোঁ। এতিয়া ইয়াতে চোৱা, খুব সহজে মই দেখুৱাই দিম 15ৰ বৰ্গ উলিয়াম কেনেকৈ। এককৰ ঘৰত 5 আছে, 5 × 5 = 25, কাৰণ বৰ্গ উলিয়াইছোঁ। 5 × 5 = 25 লিখিলোঁ। লগত আছে 1, 1ৰ লগত 1 এটা যোগ কৰিলে কিমান হ'ব? 1 × 1 = 2 হয়। গতিকে 1 আৰু 2 পূৰণ কৰিম। 1 × 2 = 2, সেই 2টো ইয়াত লিখি দিম। আমি 15ৰ বৰ্গ পালোঁ 225। ঠিক তেনেকৈ 25ৰ বৰ্গ কেনেকৈ উলিয়াম? 5ৰ বৰ্গ জানো, 5 × 5 = 25টো আমি লিখিয়ে ল'লোঁ। তাৰপিছত ইফালে থকা 2টোৰ লগত আৰু এটা 1 যোগ কৰিব লাগে। 2 × 1 = 3, 3 হ'ব। 2টো আৰু সেই 3টো 3 × 2 = 6 পূৰণ কৰি দিব লাগে। 6টো ইয়াত বহুৱাই দিব লাগে। 25ৰ বৰ্গ হৈ গ'ল 625। ঠিক তেনেকৈ 35ৰ মই দেখুৱাই দিছোঁ। 5 × 5 = 25টো আমি লিখিয়ে ল'ম। 3ৰ 1 যোগত 4, 3 × 4 = কিমান হ'ব? 12। 35ৰ বৰ্গ হ'ল 1225। ঠিক তেনেকৈ বাকীবিলাক সংখ্যাৰো উলিয়াব পৰা যায়। যেনে মই 85ৰ উলিয়াই দিছোঁ। 85ৰ 5 × 5 = 25 আমি লিখিয়ে ল'লোঁ। 8ৰ 1 যোগ হৈ গ'ল 9, এতেকে 8 × 9 = 72। 85ৰ বৰ্গ। তোমালোকে বাকী সংখ্যাকেইটাও তেনেকৈ উলিয়াই পেলোৱাচোন আৰু মোক জনাবা কমেণ্টত। অংকটো ভাল লাগিলে, ফৰ্মুলাটো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।